আপুনি বৰ্তা এতিয়ালৈকে নাটক হিচাপ কৰিছেনে কিমানখন হ'ল মুঠতে আপোনাক খুজিছোঁ বৰ্তা হয় কি সুধিলা কিমানখন হ'ল আপোনাৰ সৰ্বমুঠ নাটক এতিয়ালৈকে হিচাপ ৰাখিছেনে ডাঙৰকৈ কৰিব লাগিব আজিকালি কিমানখন এতিয়ালৈকে নাটক আপুনি কৰিলে হিচাপ আছেনে হয় এই ৰাম 100ৰ ওপৰ হ'ল 100ৰ ওপৰ নাম থকা মানে মনত থকাকে কি আছে কিছু মনত আছে কিছুমান হেৰাই গ'ল হয় তথাপি উল্লেখনীয় নাটক মানে ইয়াতে নহয় হয় মই আপ টু দিল্লী অযোধ্যা বম্বে এইবিলাকত নাটক কৰিলোঁ 20 জনীয়া ত্ৰিপুৰালৈ অসমৰ আমাৰ কলিয়াবৰৰ সেইটো কিমান চনৰ কাহিনী এতিয়া একাউণ্ট কৰিলোঁ মই 58 চনৰ 58 চনৰ মানে স্বাধীনতাৰ 11 বছৰ পিছত স্বাধীন হোৱাৰ 11 বছৰ পিছত আৰু 47ত স্বাধীন হৈছে 58ত আপুনি গৈছে 32 জন্ম 32 জন্ম তোমালোকৰ জন্মই হোৱা নাই আমাৰ দেউতাৰে জন্ম হোৱা নাই আৰু ক্লাছ 7ৰ পৰা নাটকত জড়িত মই সৰুৰে পৰা মই মানে তেতিয়া জানো এতিয়া নিচিনা সুবিধা আছিলে তেতিয়া জানো এতিয়া নিচিনা সুবিধা আছিলে নাটকত লাইট চাউণ্ড নাই বহু কষ্ট হয় কলিয়াবৰৰ এটা গ্ৰুপক বিদেশত বহুত মানুহে প্ৰকাশ কৰে কোন গৈছিলে তেতিয়া আপোনাৰ মনত থকা অংকীয়া নাট এইজন তোমাৰ ওচৰত বহি থকাজন মোৰ বৰ্তা নাটকৰ সীতাৰাম মালিবাদৰ হনুমান বৰ্তমান হনুমানৰ ভাও আমি চাইছো বালি সুগ্ৰীৱ এইবিলাক এওঁকে সুগ্ৰীৱো কৰে সুগ্ৰীৱো কৰোঁ মই বালিও কৰোঁ হয় এই আৰু কলিয়াবৰৰ মানে বাচক বনীয়া আৰ্টিষ্টখিনি মোৰ হাতত মই তেওঁলোকক কৰালোঁ আৰু এতিয়া স্বীকাৰ কৰা নকৰা নাজানো কৰে স্বীকাৰ কৰে মই কম্পিটিশ্যনত প্ৰেছ ক্লাবৰ গুৱাহাটীত জগন্নাথ মহন্তক মই বালিৰ চৰিত্ৰত বেষ্ট এক্টৰ কৰালোঁ হয় পাহৰি গ'ল চবেই আপুনি ক'ত কৰিলে বৰ্তমান মই হয় বাহিৰত এইবোৰ বিদ্যালয়লৈ ক'ত নাহি চিত্ৰকূট অযোধ্যা হাৰিয়ানা দিল্লী 93লৈকে জীয়াই আছোঁ যে এতিয়া ডাঙৰ কথা বেংগলত কৰিছোঁ যি দুই এটা আছে অনবেদ সেইকাৰণে জীয়াই আছে এইবিলাক কৰিছে কাৰণে জীয়াই আছে এইবিলাক কৰিছে যে সেইকাৰণে জীয়াই আছে ঠিকেই থাকিলে মোৰ মাজত এটা ষ্ট্ৰক হ'ল বুজিছা সেইটোৱেই আপোনালোকৰ বয়স হৈছে বুঢ়া নাই হোৱা আপোনালোকৰ বয়স হৈছে বুঢ়া হোৱা নাই আপোনালোক না মনটোতো মোৰ কালিলৈ একেবাৰে ঠিকে আছে এতিয়া যদি অযোধ্যাত ভাওনা কৰিব লগা হয় পাৰিব নাই ইমান নাটক কৰিলোঁ ষ্টেজ নাটক এতিয়া যদি অযোধ্যালৈ যাব লগা হয় পাৰিবনে নাই অযোধ্যা যাব পাৰিব নাই এতিয়া কি কৰিব লাগিব এতিয়া যদি অযোধ্যালৈ যাব লগা হয় আকৌ নাই কেলে মোক সিদিনা বৰপেটাত অসম নাট্য সন্মিলনে অসমৰ এজন চিলেক্ট কৰি মাতিলে মই যাব নোৱাৰিলোঁ লিখিলোঁ কিন্তু মোৰ সাধ্য নাই মই মোবাইলত চালোঁ 6.5 ঘণ্টা লাগে আৰু ল'ৰাক লৈ যাবলৈও সেই সময়তে তাৰ ট্ৰেইনিং গুৱাহাটীত মাষ্টৰ মানুহ গতিকে মোৰ উপায় নাই মই যাব নোৱাৰোঁ আহি ঘৰতে আমাৰ ষ্টেজতে এৰেঞ্জ কৰিলোঁ হাটবাৰত তাতে আহি সম্বৰ্ধনাটো দিলেহি বৰপেটা গুৱাহাটী হাজো নগাঁও কলিয়াবৰ আমাৰ কমিটিখনৰ মানুহ নাট্য সমিতি আপুনি কিমান ভাওনা কৰিলে মনত আছেনে হিচাপ কিবা মই 150খন কিমান সৰুৰ পৰা কৰিছে নাটক কৰোঁ বুজিছা হয় তাত মানে হনুমানক খুব ভাল পায় মানে হনুমান নহয় জানো মানে সুগ্ৰীৱ আছিলোঁ কিন্তু হনুমানে ড্ৰেছখিনি সহায় দিলে গৈ বালি আছিলে জগন্নাথ মহন্ত জগন্নাথ তাৰপিছত যেতিয়া নাটক ভাগে আগফালে 20,000 মান মানুহ পিছফালে 2টা টিভিত অন হৈ আছে বেকতো মানুহ আছে প্লে কৰিছোঁ আমি তাৰপিছত মানে গিৰিনিমলৈ যেতিয়া লৈ যাবৰ হ'ল হনুমান সুগ্ৰীৱক বাট এৰি নিদিয়ে শুই আছে চব ইমান ভাল পায় ৰামতকৈ হনুমানক বেছি ভাল পায় হাত জোৰ কৰি পেলাই যেনে তেনে কৈছে মানে বাটটো দিয়ক ইমান ভাল পায় মানে মানুহ অডিয়েঞ্চ হৈ আছে
ভাবিব নোৱাৰা কথা হয় অযোধ্যাত 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 আপুনি কি কি ভাও কৰিছে এতিয়ালৈকে মই হা? মই বালি সুগ্ৰীৱ হনুমান। বালি জগন্নাথ মহন্ত মোৰ আকৌ এটা ডাঙৰ হনুমান। কথা আছিলে কি জানানে হয় ক্ষেত্ৰবাহু শিল্পী একেঠাইতে জন্ম নহয় হয় আৰু মই কলিয়াবৰ বাচক বনিয়া মই শিকাই লৈছোঁ আৰু হয় গোটেই মানুহখিনি তাৰপিছত জগন্নাথ মহন্তক ভাওটো দুটা নলয় মই দাদা মেইন ৰোল কৰা নাই এতিয়ালৈকে হা, কিন্তু মই 2-4টা আঁতৰি গ'ল আৰু ৰিহাৰ্চেল কৰাত মই কেঞ্চেল কৰি দিলোঁ হয় তাৰপিছত গৈ জগন্নাথ মহন্তৰ ওচৰত পাইছোঁ অ' দাদা হয় মই জীৱনত মেইন ৰোল কৰাই নাই তাৰপিছত বোলো মোৰ দায় ঘটনা সৈতে তোমাকে শেষত টানি আনিছোঁ আৰু অ, নোৱাৰোঁ মই কৰিব অ, বোলো মই কৈছোঁ মই শিকাম তোমাক হয় ব'লা গৈ নাটক কৰিলোঁ কম্পিটিশ্যন হয় গুৱাহাটী প্ৰেছ ক্লাবত হয় তাৰপিছতে বেষ্ট টিম লখিমপুৰৰ বেলেগুৰি সত্ৰ কিমান চন তাৰপিছত বেষ্ট এক্টৰ জগন্নাথ মহন্ত কিমান চনত এইটো এইটো আছিলে 1900 আজিকালি ঘপকে হেৰাই যায় মোৰ পৰা মনত পেলাকচোন পৰিব মুঠতে এইটো 80 দশকত 80ৰ দশকত অ মানে ভাওনাৰ পুৰা পৰিৱেশ এটা সাংঘাতিককৈ থাকোঁতে অসমত দিল্লীত দুবাৰ নিলোঁ হয় এবাৰ 8খন ষ্টেটৰ সমাৰোহ হয় তাতে বেষ্ট মানে প্ৰদেশ বাচিব হয় আমি অসমেই প্ৰথম হ'লোঁ মই হয়। 2খন নাটক নিছিলোঁ হয় সীতাহান বালিবত আৰু ৰাম বিজয় হয় আমাৰখনে বেষ্ট নাম্বাৰ 1 8খন ষ্টেটৰ ভৰা হয় গতিকে এইবিলাক মনত পৰিলে এতিয়া কিবা লাগি যায় এইবিলাক এক্টৰ মোৰ হয় এওঁ আছে হয় কি ক'ম আৰু গোটেই ইণ্ডিয়াৰ গ'লোঁ দিল্লী দুবাৰ গ'লোঁ অযোধ্যা এবাৰ গ'লোঁ বম্বে গ'লোঁ কি ক'ম আৰু বহুত ভাওনাক লৈ ভাৰত ঘূৰাটো বৰ সুখৰ কথা দিয়ক সুখৰ কথা আপোনালোকে ভাল জীৱন এটা কটালে হে? এতিয়া আফচোচ কৰি লাভ নাই বুঢ়া হৈছো বুলি আপোনালোকে ভাল জীৱন এটা কটালে অ, নাই এতিয়ালৈকে যে জীয়াই আছোঁ সেইটোৱেই ধন্য আৰু ধন্য মানুহখিনি দেখি আছোঁ হে হয় আহে দেই ঘৰলৈ বাহিৰৰ হয় পশ্চিম ছাইডৰ মানুহ মোক ঘৰলৈ খবৰ লয় হয় হয় গুণ হাজৰিকা ধ্যান হাজৰিকা প্ৰায় 2-3 মাহৰ মূৰে মূৰে আহে হয় হয় খবৰ ল'বলৈ ঠিক আছে, আমি- প্লেয়াৰখিনি নাহে পালোহি এতিয়া হে? আমি জেগা ঠিক পালোহি এতিয়া আমি মূল সাক্ষাৎকাৰলৈ যাম আৰু অ,